জামুগুৰি হাটতো NHMৰ কৰ্মচাৰীৰ প্ৰতিবাদত অচল স্বাস্থ্য সেৱা সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰ জিলাৰ জামুগুৰি হাটতো NHM কৰ্মচাৰীয়ে 3 দিনীয়া কৰ্মবিৰতি পালন কৰে। এই কৰ্মবিৰতিত স্বাস্থ্য সেৱা অচল হৈ পৰিছে। বিগত 3 দিন ধৰি উত্তৰ জামুগুৰি হাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সন্মুখত কৰ্মবিৰতি পালন কৰি প্ৰতিবাদত মুখৰ হৈ আছে কৰ্মীসকল। প্ৰতিবাদী স্বাস্থ্যকৰ্মীসকলে সমকামৰ সমদৰমহা প্ৰদান কৰা চাকৰি নিয়মীয়াকৰণ নোহোৱালৈকে সপ্তম দৰমহা আয়োগৰ মতে দৰমহা প্ৰদান কৰা বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে চাকৰি নিয়মীয়াকৰণ কৰাকে ধৰি বিভিন্ন দাবীৰ শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদী কাৰ্যসূচীত NHMৰ নাৰ্ছকে ধৰি বিভিন্ন ক্ষেত্ৰৰ অৰ্ধ শতাধিক স্বাস্থ্যকৰ্মী উপস্থিত থাকি প্ৰতিবাদ সাব্যস্ত কৰে। আজি আমি ইয়াতে উত্তৰ জামুগুৰি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত অসমৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অন্তৰ্গত ঠিকাভিত্তিক কৰ্মচাৰীসকল চিকিৎসক নাৰ্ছ লেবৰেটৰী টেকনিচিয়ানকৈ আদি কৰি যিসকল কৰ্মচাৰী আছে সকলো ইয়াতে একগোট হৈছোঁ। যোৱা 4, 5, 6 এই 3 দিন আমাৰ পেন ডাউন কাৰ্যসূচী আছিলে। সেই কাৰ্যসূচী অনুসৰি আমি সকলো ব্লক PHCত একেলগ হৈছোঁ। আমাৰ মূল দাবীসমূহ আমি বিভিন্ন সময়ত ৰাজ্য চৰকাৰৰ ওচৰত অনুৰোধ জনাই আহিছোঁ, কিন্তু ৰাজ্য চৰকাৰে এতিয়ালৈকে আমাৰ ঠিকাভিত্তিক এই চাকৰিসমূহ স্থায়ীকৰণ কৰা নাই। তাৰ প্ৰতিবাদত এই 3 দিনীয়া কাৰ্যসূচী লোৱা হৈছে। আমাৰ প্ৰথমটো দাবী হ'ল যে NHMত কৰ্মৰত 2006 চনৰ পৰা যিসকল কৰ্মচাৰী আজি পৰ্যন্ত কাম কৰি আছে, 2006 চনৰ পৰা এতিয়ালৈকে প্ৰায় 24,000ৰ ওপৰ কৰ্মচাৰী NHMত কৰ্মৰত হৈ আছে। এতিয়া সকলো কৰ্মচাৰীকে স্থায়ী পদত নিযুক্তি দিব লাগে। স্থায়ী পদত নিযুক্তি নিদিয়া পৰ্যন্ত এই সকলো কৰ্মচাৰীকে সপ্তম দৰমহা আয়োগৰ অধীনত স্কেল পে প্ৰদান কৰিব লাগে আৰু মহামান্য উচ্চতম ন্যায়ালয়ৰ যি ৰায় আছে যে সমকামৰ বিপৰীতে সমদৰমহা আমাক প্ৰদান কৰিব লাগে। এই 3টা মূল দাবীৰে আমি ইয়াতে আজি অৱস্থান গ্ৰহণ কৰিছোঁ। 3 দিন হৈ গ'ল আৰু আমি আপোনালোকৰ জৰিয়তে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যাতে এই 24,000 কৰ্মচাৰীৰ দুখ দুৰ্দশা বুজি পাই, তেখেতসকলৰ পৰিয়ালৰ দুখ দুৰ্দশা বুজি পাই এই কৰ্মচাৰীসকলৰ চাকৰিসমূহ স্থায়ী কৰি পেলাই কৃতাৰ্থ কৰে যেন। ধন্যবাদ। নদুৱাৰ পৰা প্ৰাণ শংকৰ ভূঞাৰ ৰিপৰ্ট গ্ল'বেল নিউজ।